নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 মাৰ্চ। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ, ভাল খবৰ। 10 মাৰ্চত অৰ্থাৎ আজি পুৱা 10:30 হোৱাৰ লগে লগে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 9,000কৈ টকা। কিন্তু উপস্থিত থাকিব লাগিব সভাত। চৰকাৰী গড়ৰ তালিকাত সোমাইছে হাজাৰ হাজাৰ ভুৱা হিতাধিকাৰী। জিলাই জিলাই ভুৱা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত। কেঁচা গড় থাকিলেহে পাব চৰকাৰী পকী গড়। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰটো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। 10 মাৰ্চত অৰ্থাৎ আজি পুৱা 10:30 ৰাজ্যৰ 40 লাখ পৰিয়ালে লাভ কৰিব 9,000কৈ টকা। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক সভাত উপস্থিত থকাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। অসমৰ প্ৰতিখন পঞ্চায়ত, কাৰ্বি আংলাং আৰু ডিমা হাছাও জিলাৰ MSE অঞ্চলতো BCDC অঞ্চলৰ নগৰসমূহৰ অৰ্ডত অনুষ্ঠিত হ'ব সভা চলি থাকোঁতেই ৰাজ্যৰ মহিলাসকলে লাভ কৰিব 9,000কৈ টকা। মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। পুনৰ কৈছোঁ, 10 মাৰ্চত অৰ্থাৎ আজি পুৱা 10:30 ৰাজ্যৰ 40 লাখ পৰিয়ালে লাভ কৰিব 9,000কৈ টকা। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক সভাত উপস্থিত থকাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। চৰকাৰী পকী গড়ৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। কেঁচা গড় থাকিলেহে পাব পকী গড়। জীৱিকা সুখীয়ে পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগক বহু দেখুৱাইছে। গোহালিৰ ফটো মাৰিও যধে মধে হিতাধিকাৰীৰ বঢ়াইছে সংখ্যা। গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিয়াৰ আহ্বান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ। দুৰ্নীতি কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। দুৰ্নীতি কৰা জীৱিকা সুখী গাঁও পঞ্চায়তৰ সভাপতিও যাব জেলত। কেঁচা গড়ৰ ভুৱা তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ চৰকাৰ।